ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA থাৰ্ড ছেমৰ লোকপ্ৰশাসন পেপাৰখনৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ১ নম্বৰ প্ৰশ্নটো হৈছে বৈজ্ঞানিক ব্যৱস্থাপনাৰ বিভিন্ন দিশৰ বিষয়ে লিখা। উত্তৰটি হ'ল পৰ্যবেক্ষণ, অনুসন্ধান আৰু বিজ্ঞানৰ মাধ্যমত ব্যৱসায় সকলো বিষয় পৰ্যালোচনা কৰি বিজ্ঞানসন্মত ব্যৱস্থাপনাৰ উদ্ভাৱন কৰা হয়। ব্যৱসায় বিষয়বিলাকক প্ৰধানত দুটা শ্ৰেণীত বিভক্ত কৰিব পাৰি: মানৱীয় দিশ আৰু অমানৱীয় দিশ। এই দুয়োটা দিশৰ বিষয়ে তলত আলোচনা কৰা হ'ল। মানৱীয় দিশসমূহ: প্ৰথমটো হৈছে শ্ৰমিক নিৰ্বাচন। উপযুক্ত কামৰ বাবে উপযুক্ত শ্ৰমিক নিৰ্বাচনৰ ওপৰত উৎপাদনৰ দক্ষতা বহুতো পৰিমাণে নিৰ্ভৰ কৰে। কামৰ প্ৰকৃতি আৰু বৈশিষ্ট্য অনুসৰি শ্ৰমিকৰ বাছনি কৰিব লাগিব। এজন শ্ৰমিক যদি কোনো বিশেষ কামৰ বাবে অনুপযোগী হয় তেন্তে তেওঁক আন পদত স্থানান্তৰিত কৰিব লাগিব। এনে নকৰিলে সংগঠনৰ কৰ্মদক্ষতা হ্ৰাস পাব আৰু উৎপাদনৰ মাত্ৰা কমি যাব। ২ নম্বৰ পইণ্টটো হৈছে প্ৰশিক্ষণ। যোগ্য কৰ্মীক নিযুক্তিৰ পিছত প্ৰয়োজনীয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব। বিজ্ঞানৰ দ্ৰুত অগ্ৰগতিৰ ফলত অবিৰাম উৎপাদন কৌশলৰ পৰিৱৰ্তন ঘটিছে। পৰিৱৰ্তিত অৱস্থাৰ সৈতে খাপ খুৱাই চলিবৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা একান্ত প্ৰয়োজন। সময়ৰ সমীক্ষা: এই তত্ত্ব মতে সময়ৰ অপচয় ৰোধ কৰিবৰ বাবে সময় সমীক্ষাৰ প্ৰৱৰ্তন কৰা হয়। এটা নিৰ্দিষ্ট কাম কৰোঁতে এজন শ্ৰমিকৰ কিমান সময় লাগে সেইটো পৰ্যবেক্ষণ কৰি এটা নিৰ্দিষ্ট কামৰ বাবে নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰা হয়। পিছৰ পইণ্টটো হৈছে গতি পৰীক্ষা: সময় আৰু শ্ৰমৰ অপচয় ৰোধ কৰিবৰ বাবে এটা কাম কৰোঁতে এজন শ্ৰমিকৰ কি পৰিমাণত অংগ সঞ্চাৰণ কৰিব লাগে সেইটো নিৰ্ধাৰণ কৰি এটা নিৰ্দিষ্ট প্ৰক্ৰিয়া উদ্ভাৱন কৰা হয় আৰু সকলো শ্ৰমিকক সেইটো অনুসৰণ কৰিবলৈ নিৰ্দেশ দিয়া হয়। এই সমীক্ষাৰ দ্বাৰা অনাৱশ্যক অংগ সঞ্চাৰণ বন্ধ কৰা যায়। ২ নম্বৰটো হৈছে অমানৱীয় দিশসমূহ। ফাৰ্ষ্ট পইণ্টটো হৈছে বৈজ্ঞানিক পদ্ধতিৰ সৰ্বাধুনিক যন্ত্ৰৰ ব্যৱহাৰ বৈজ্ঞানিক পৰিচালনাৰ এটা দিশ। পুৰণি যন্ত্ৰপাতিৰ পৰিৱৰ্তে নতুন যন্ত্ৰপাতিৰ ব্যৱহাৰ কৰি উৎপাদিকা শক্তি বৃদ্ধি কৰিব পাৰি। দ্বিতীয়তে কেঁচামাল উৎপাদনৰ বাবে কেঁচামাল অপৰিহাৰ্য। উৎপাদনৰ গতি অব্যাহত ৰাখিবলৈ হ'লে উপযুক্ত পৰিমাণে কেঁচামালৰ ব্যৱহাৰ কৰিব লাগিব। কেঁচামাল সংগ্ৰহ কৰাৰ পিছত সেইবিলাক ভালদৰে ৰখাৰ ব্যৱস্থা কৰিব লাগিব। তৃতীয়তে কাৰখানাৰ পৰিৱেশ। কাৰখানাৰ পৰিৱেশ শ্ৰমিকৰ কৰ্মদক্ষতাৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰে। সেয়েহে ইয়াৰ প্ৰতি বিশেষ দৃষ্টি ৰখাৰ প্ৰয়োজন। কাম কৰা ঠাইত পোহৰ, বতাহ চলাচল, তাপ, খোৱাৰ ব্যৱস্থা, পানীৰ ব্যৱস্থা, জিৰণি ঠাই ইত্যাদি কাৰখানাৰ প্ৰাকৃতিক পৰিৱেশৰ অন্তৰ্ভুক্ত। ২ নম্বৰ প্ৰশ্নটো হৈছে বৈজ্ঞানিক ব্যৱস্থাপনাৰ নীতিসমূহৰ বিষয়ে লিখা। উত্তৰটি হ'ল বৈজ্ঞানিক পৰিচালনাৰ বাবে টেইলৰে কিছুমান নীতি ৰচনা কৰিছে। সেই নীতিবিলাকক তলত উল্লেখ কৰা হ'ল। প্ৰথমতে বুঢ়া আঙুলিৰ অনুশাসন: পৰিৱৰ্তে বৈজ্ঞানিক পদ্ধতিসমূহ পৰিচালনাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা উচিত। ২ নম্বৰতে পৰ্যবেক্ষণ, অনুসন্ধান, তথ্য সংগ্ৰহ, তথ্য বিশ্লেষণ আৰু গৱেষণাৰ উৎপাদনৰ ক্ষেত্ৰত প্ৰয়োগ কৰা সম্ভৱ। তৃতীয়তে কাম আৰম্ভ কৰাৰ আগতে পৰিকল্পনা কৰি কামত আগবাঢ়িব লাগিব। চতুৰ্থতে পৰিকল্পনাৰ ৰচনা দায়িত্ব পৰিচালকে কৰিব। পঞ্চমতে নিৰ্দিষ্ট কামৰ বাবে সময়ৰ মাত্ৰা নিৰ্ধাৰণ কৰিব লাগিব। ষষ্ঠতে অকলে কাম কৰাৰ পৰিৱৰ্তে সামিলভাৱে কাম কৰিবলৈ উৎসাহ দিয়া উচিত। ৩ নম্বৰ প্ৰশ্নটি হৈছে প্ৰশাসনৰ বৈজ্ঞানিক ব্যৱস্থাপনা তত্ত্বটো সমালোচনাত্মকভাৱে আলোচনা কৰা। উত্তৰটি হ'ল পৰিচালনাৰ ক্ষেত্ৰত এটা নতুন ভাৱধাৰাৰ সৃষ্টি কৰিলেও বৈজ্ঞানিক ব্যৱস্থাপনা তত্ত্ব পৰৱৰ্তীকালত তীব্ৰ সমালোচনাৰ সন্মুখীন হয়। ইয়াৰ বিৰুদ্ধে আগবঢ়োৱা মতবাদসমূহৰ তলত উল্লেখ কৰা হ'ল।
প্ৰথমটো হৈছে বৈজ্ঞানিক ব্যৱস্থা সৰু সৰু ব্যৱসায় প্ৰতিষ্ঠানবিলাকে প্ৰয়োগ কৰিব নোৱাৰে। অকল বৃহৎ আকৃতিৰ ব্যৱসায় ক্ষেত্ৰতহে এই তত্ত্ব প্ৰয়োগ কৰিব পাৰি, কাৰণ ইয়াৰ বাবে প্ৰচুৰ মূলধনৰ প্ৰয়োজন। দ্বিতীয়তে, ইয়াত সঘনে উৎপাদন প্ৰক্ৰিয়া পৰিৱৰ্তন কৰা হয়। ইয়াৰ ফলত ব্যৱসায় ধাৰাবাহিকতা ব্যাহত হ'ব পাৰে। তৃতীয়তে, বৈজ্ঞানিক ব্যৱস্থাপনাত কেন্দ্ৰীয় পৰিকল্পনা বিভাগ সৃষ্টি কৰা হয় আৰু ইয়াত বিশেষজ্ঞ নিয়োগ কৰা হয়। ই ব্যৱসায়ৰ স্থিৰ ব্যয় বৃদ্ধি কৰিব। চতুৰ্থতে, বৈজ্ঞানিক পৰিচালনা তত্ত্ব ব্যৱসায় সামগ্ৰিক পৰিচালনাৰ পৰিৱৰ্তে অকল উৎপাদন সংক্ৰান্ত পৰিচালনাৰ মাজত সীমাবদ্ধ। বিক্ৰী পৰিচালনা, অৰ্থ সংগ্ৰহ এই তত্ত্বত ঠাই পোৱা নাই। ষষ্ঠতে, বৈজ্ঞানিক পৰিচালনা তত্ত্বত শ্ৰমিকৰ কল্যাণৰ বিশেষ ঘোষণা কৰা হৈছে, কিন্তু শ্ৰমিকসকলে এই ব্যৱস্থাপনাৰ তীব্ৰ বিৰোধিতা কৰিছে। এই ব্যৱস্থাপনাত কামৰ গতিবেগ বৃদ্ধি হোৱাত শ্ৰমিকৰ দেহ আৰু মনৰ ওপৰত বিশেষ চাপ পৰে। তদুপৰি, কামৰ পৰিমাণ অনুসৰি ভিন ভিন শ্ৰমিকৰ মজুৰি ভিন ভিন হাৰত নিৰ্ধাৰিত হোৱাত শ্ৰমিকৰ মাজত বিভেদ ভাৱৰ সৃষ্টি হ'ব পাৰে। ৪ নম্বৰ প্ৰশ্নটি হৈছে মেক্স ৱেবাৰৰ আমোলাতান্ত্ৰিক তত্ত্বৰ বিষয়ে লিখা। উত্তৰটি হ'ল মেক্স ৱেবাৰে আমোলাতন্ত্ৰক এটা সমাজতান্ত্ৰিক ঘটনা হিচাপে ব্যাখ্যা কৰাত আগ্ৰহী আছিল। তেওঁৰ লিখনিত আমোলাতন্ত্ৰ আধিপত্যৰ ৰূপ হিচাপে আলোচিত হৈছে। আধিপত্য বোলোঁতে শাসন আৰু শাসিতৰ মাজত ক্ষমতাৰ সম্পৰ্কক বুজায়। ৱেবাৰৰ ৩ ধৰণৰ আধিপত্য উল্লেখ কৰিছে। প্ৰথমটো হৈছে অসাধাৰণ গুণৰ বাবে আধিপত্য। অসাধাৰণ গুণৰ বাবে নেতাই তেওঁৰ অনুগামীসকলৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। নেতাৰ গুণত মুগ্ধ হৈ সকলোৱে তেওঁৰ আধিপত্য মানি লয়। এই ধৰণৰ আধিপত্যৰ ক্ষেত্ৰত প্ৰশাসন যন্ত্ৰ দুৰ্বল হয়। চিৰাচিত আধিপত্য। চিৰাচিত ক্ষমতাৰ ফলত আধিপত্য বিস্তাৰ কৰিব পাৰি। পুৰণি প্ৰথাৰ কাম কৰা আৰু অতীত মংগলময় এই বিশ্বাসৰ পৰাই এই ধৰণৰ আধিপত্য গঢ়ি উঠে। ইয়াত প্ৰশাসনিক যন্ত্ৰ প্ৰভু-ভাতৃৰ সম্পৰ্কৰ ওপৰত প্ৰতিষ্ঠিত হয়। তৃতীয়তে, আইনগত আধিপত্য। ৱেবাৰে বিধিসন্মত আধিপত্য বা কৰ্তৃত্বৰ কথা কৈছে। তেওঁ ইয়াক যুক্তিসিদ্ধ কৰ্তৃত্ব বুলি কৈছে। এই কৰ্তৃত্বৰ মাজত কোনো ব্যক্তিগত বিশ্বাস বা মোহিনী শক্তিয়ে কাম নকৰে। এই ব্যৱস্থাত কৰ্তৃপক্ষ আৰু জনগণৰ মাজত সম্পৰ্ক কিছুমান বিধিসন্মত উপায়েৰে নিৰ্ধাৰণ কৰা হয়। ৱেবাৰে এনে ধৰণৰ কৰ্তৃত্বক সমৰ্থন কৰিলে। যুক্তিসিদ্ধ কৰ্তৃত্বৰ আন এটা নাম হ'ল আমোলাতন্ত্ৰ। এতেকে ৱেবাৰৰ মতে প্ৰশাসনীয় সংগঠন আমোলাতান্ত্ৰিক হ'ব লাগে। ৫ নম্বৰ প্ৰশ্নটো হৈছে মেক্স ৱেবাৰৰ আমোলাতন্ত্ৰ তত্ত্বৰ বৈশিষ্ট্যৰ বিষয়ে লিখা। উত্তৰটি হ'ল মেক্স ৱেবাৰৰ আমোলাতন্ত্ৰ তত্ত্বৰ বৈশিষ্ট্যসমূহ হ'ল: প্ৰথমটো হৈছে দপ্তৰৰ কাম সুস্পষ্টভাৱে নিৰ্দিষ্ট। দ্বিতীয়তে, বিষয়াসকল চুক্তিৰ ভিত্তিত নিযুক্ত হয়। তৃতীয়তে, বিষয়াসকল পেশাগত যোগ্যতা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ ভিত্তিত নিযুক্ত হয়। চতুৰ্থতে, বিষয়াৰ পদেই তেওঁৰ একমাত্ৰ কাম। ৬ নম্বৰ প্ৰশ্নটি হৈছে প্ৰশাসনৰ আমোলাতান্ত্ৰিক তত্ত্বটো সমালোচনাত্মকভাৱে আলোচনা কৰা। উত্তৰটি হ'ল বিভিন্ন দৃষ্টিকোণৰ পৰা ৱেবাৰৰ আমোলাতান্ত্ৰিক সমালোচনা কৰা হৈছে। প্ৰথমতে, আমোলাতান্ত্ৰিক সংগঠন ৰুটিনমতে কাম আৰু একেধৰণৰ কামৰ বাবে উপযোগী, কিন্তু ই উদ্ভাৱনপূৰ্ণ আৰু সৃষ্টিশীল কামৰ বাবে উপযোগী নহয়। দ্বিতীয়তে, উন্নয়নশীল দেশত নীতি-নিয়মৰ দ্বাৰা আবদ্ধ আমোলাতান্ত্ৰিক সংগঠনৰ সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ জটিল কাৰ্যকলাপৰ সৈতে সংগতিপূৰ্ণ নহয়। এনে ব্যৱস্থাই দেশত বাধা জন্মাব পাৰে। তৃতীয়তে, আমোলাতান্ত্ৰিক সংগঠনে ইয়াৰ আচল উদ্দেশ্য
সাধনতকৈ নীতি নিয়মৰ ওপৰতহে অধিক গুৰুত্ব দিয়ে। ইয়াৰ ফলত প্ৰশাসনে ইয়াৰ লক্ষ্য সাধন কৰিব নোৱাৰে। চতুৰ্থতে, ৱেবাৰৰ আমোলাতান্ত্ৰিক সংগঠনৰ ধাৰণাগত পৰিকল্পনা আৰু অনুমানৰ মিশ্ৰণৰ বাহিৰে আন একো নহয়। ৭ নম্বৰ প্ৰশ্নটো হৈছে হেনৰী ফেয়লৰ মতে ব্যৱস্থাপনাৰ নীতিসমূহ কি কি? উত্তৰটি হ'ল ফেয়লৰে তেওঁৰ গ্ৰন্থত প্ৰশাসনিক ব্যৱস্থাপনাৰ বিষয়ক ১৪টা নীতিৰ উল্লেখ কৰিছে। এই নীতিবিলাক হ'ল: প্ৰথমটো হ'ল শ্ৰম বিভাজন বা বিশেষীকৰণ। ই সংগঠনৰ প্ৰাকৃতিক বিধান আৰু দক্ষতা বৃদ্ধি কৰে। দ্বিতীয়তে, কৰ্তৃত্ব আৰু দায়িত্ব। কৰ্তৃত্ব হ'ল আদেশ দায়ৰ অধিকাৰ যাক অধস্তন কৰ্মচাৰীসকলে মানি চলিব লাগিব। কৰ্তৃত্ব আৰু দায়িত্ব পৰস্পৰ সম্পৰ্কযুক্ত, সেইকাৰণে উভয়ৰ মাজত সমতা থকা প্ৰয়োজন। এজন ব্যক্তিয়ে যিমান কৰ্তৃত্ব পায় তেওঁৰ দায়িত্বও সিমানে থাকিব। তৃতীয়তে, শৃংখলা পৰায়ণতা। শৃংখলা বুলিলে আদেশ মানি চলা, উচ্চ বিষয়াক সন্মান দেখুওৱা, মনোযোগৰ সৈতে কাম কৰা ইত্যাদি বুজায়। কোনো সংগঠনৰ ভালদৰে পৰিচালনাৰ বাবে শৃংখলাৰ প্ৰয়োজন। চতুৰ্থতে, আদেশ ঐক্য। তলতীয়া কৰ্মচাৰীসকল এজন মাত্ৰ ঊৰ্ধ্বতন বিষয়াৰ ওচৰত দায়িত্ববদ্ধ থাকিব। কৰ্তৃত্ব আৰু আদেশ প্ৰত্যক্ষভাৱে এজন মাত্ৰ উচ্চ বিষয়াৰ পৰা অহা উচিত। এজন নিম্ন পৰ্যায়ৰ কৰ্মীৰ ওপৰত একাধিক পৰিচালকে কৰ্তৃত্ব কৰিলে আৰু নিৰ্দেশ দিলে সংগঠনত বিশৃংখলতাই দেখা দিব। এই নীতিয়ে টেইলাৰৰ নীতিৰ বিৰোধিতা কৰে। পঞ্চমতে, নিৰ্দেশৰ ঐক্য। একোটা বিভাগ বা শাখাৰ কামৰ বাবে এটা কৰ্তৃপক্ষ আৰু এটা পৰিকল্পনা থাকিব। ইয়াৰ বাবে সৰ্বোচ্চ স্তৰৰ সমন্বয়ৰ প্ৰয়োজন। ষষ্ঠতে, অধিক্ৰমিক যোগসূত্ৰ। সাংগঠনিক গাঁথনিৰ সৰ্বোচ্চ স্তৰৰ পৰা সৰ্বনিম্ন স্তৰলৈকে সকলোতে স্তৰ পৰম্পৰাৰ এটা যোগসূত্ৰ ৰাখিব লাগিব। এজনক অতিক্ৰম কৰি আনজনে কৰ্তৃত্ব প্ৰয়োগ কৰিব নোৱাৰে। প্ৰধান প্ৰশাসকে স্তৰ পৰম্পৰাৰ জৰিয়তে যিকোনো ব্যক্তিক নিৰ্দেশ দিব পাৰে। সপ্তমতে, কেন্দ্ৰীয়কৰণ। সংগঠন কেন্দ্ৰীভূত হোৱা উচিত। অৱশ্যে ইয়াৰ মাত্ৰা নিৰ্ভৰ কৰিব অৱস্থাৰ ওপৰত। সকলোৰে স্বাৰ্থত এই নীতি পালন কৰিব লাগিব। অষ্টমতে, বিন্যাস। ফেয়লৰ মতে বিন্যাস বোলোঁতে যোগ্য ব্যক্তিক যোগ্য পদ দিয়া বুজায়। নৱমতে, সমতা। ইয়াত সমতা বুলিলে দয়া মিশ্ৰণ ন্যায় বিচাৰক বুজায়। এই নীতিৰ সমৰ্থনত ৰবীন্দ্ৰনাথে কৈছিল, দন্তীৰ সৈতে দন্ততাই যেতিয়া কান্দে সেয়াই হ'ল সৰ্বশ্ৰেষ্ঠ বিচাৰ। দশমতে, কৰ্মীসকলৰ পাৰিশ্ৰমিক। কৰ্মীসকলৰ দৰমহা ন্যায্য জীৱন ধাৰণৰ পক্ষে পৰ্যাপ্ত আৰু শ্ৰমিকৰ প্ৰাপ্তিৰ উৎপাদনশীলতাৰ সমান হ'ব লাগিব। একাদশতে, সামগ্ৰিক স্বাৰ্থৰ ওচৰত ব্যক্তিস্বাৰ্থৰ নীতি স্বীকাৰ। এই নীতিৰ অৰ্থ হ'ল যে প্ৰশাসনৰ স্বাৰ্থই ডাঙৰ, কৰ্মীসকলৰ ব্যক্তিগত স্বাৰ্থ নহয়। ৰাইজৰ হিতাৰ্থে ব্যক্তিস্বাৰ্থ বলি দিব লাগিব। দ্বাদশতে, কৰ্মীসকলৰ চাকৰিৰ স্থায়িত্ব। সংগঠনৰ কৰ্মীসকলৰ যোগ্যতা দেখুৱাবৰ কাৰণে সুযোগ দিব লাগিব আৰু বিনা কাৰণত কোনো পদচ্যুত কৰিব নোৱাৰিব। তাৰ পিছৰ পইণ্টটো হৈছে কৰ্মোদ্যোগ। পৰিচালকসকলে তেওঁলোকৰ অভিমান ত্যাগ কৰি তলতীয়া কৰ্মচাৰীসকলৰ মাজত আত্মবিশ্বাস জগাই তুলিব লাগিব যাতে তেওঁলোক উদ্যোগ গ্ৰহণ কৰিবলৈ উৎসাহিত হয়। তাৰপিছত শেষৰ পইণ্টটো হ'ল দলবদ্ধভাৱে কাম কৰাৰ মনোভাৱ। সংগঠনৰ কৰ্মীসকলৰ মাজত একগোট হৈ কাম কৰাৰ ভাৱ জগাই তুলিব লাগিব, কাৰণ কৰ্মীসকলৰ মাজত থকা একতাই হ'ল সংগঠনৰ শক্তি। ধন্যবাদ।